তামুলপুৰ জিলাৰ কুমাৰীকাটা তামুলপুৰ জিলা আদিবাসী চেংগেল অভিযানৰ ৰীতিগত সাৰনা ধৰ্ম কোডৰ ওপৰত আজি এখন বিশাল সজাগতা সভা অনুষ্ঠিত হয়। আদিবাসী চেংগেল অভিযানৰ অসম ৰাজ্যিক সমিতিৰ উপসভাপতি বাজন টুডুৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত অসম ৰাজ্যিক সমিতিৰ সভাপতি সোহন হেমব্ৰমে উদ্যত ভাষণেৰে ৰাইজক আপ্লুত কৰে। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7। We want Sarnakot. Sarnakot, Sarnakot. We want Sarnakot. Sarnakot, Sarnakot. We want ST. ST, ST. We want ST. ST, ST. Meeting to मोटा-मोटी अब नितो अब एकता प्रार्थना तथा जमीन बकर हुई हुआ अब ओना मांग रही हैं अब मार कथा घोषणा का करना दिन तामुलपुर जिला आदिवासी सेंगेल अभियान कमेटी दो 130 की बजट मीटिंग दो बारी आत्मा थोड़ा पूरी ये गुरु कतेले तालाम गाड़ी आत्मा आलेया जति धरम अब यदि भारत सरकार गणतांत्रिक भाषाटू বা গণতান্ত্রিক আন্দোলনের ভাষাটু বুঝি নাপায় তেতিয়া হলে আমি গণতান্ত্রিক আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ব পাৰিম। ইয়াৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত যোৱা 15 মাৰ্চৰ পৰা এনেকৈ বিভিন্ন জিলাত সাৰনা ধৰ্ম কোড জনজাগৰণ সভা আয়োজন কৰা হৈছে আৰু এই বিচাৰাই নাই কাৰোবাৰ জাতি জনগোষ্ঠী ঘৃণা কৰি এই অধিকাৰটি খোজা নাই যি ধৰ্মৰ স্বতন্ত্ৰতা আন আন জাতি জনগোষ্ঠীক প্ৰদান কৰা হৈছে ঠিক তেনেকে আমাকো নিজৰ ধৰ্মৰ স্বতন্ত্ৰতা আমাক প্ৰদান কৰিব লাগে। কিন্তু দুখ আৰু বহুত দুৰ্ভাগ্যজনক কথা যে যি জৈনসকল অকল 44 লাখে নিজৰ এনে আদায় পৰৱৰ্তীৰ বাবে নিজৰ জৈন বুলি অকল 44 লাখে লিখিছিল। এই 44 লাখ লোকে লিখা জৈনসকলক ধৰ্মপদ প্ৰদান কৰা হ'ল। তেতিয়াহ'লে আমি 50 লাখতকৈ অধিক লিখা আদিবাসী জনগোষ্ঠী আদিবাসীসকলে কিয় সাধাৰণ পদ প্ৰদান কৰা নহয়? ঈশ্বৰ মানে ব্যক্তিগত ঈশ্বৰক বিশ্বাস নকৰোঁ। আমি জৈন নহয়, হিন্দু নহয়, খ্ৰীষ্টান নহয়, আমি ৰাজনীতিক পূজাৰী হয়। আমাক যি সংবিধানত আমাৰ অধিকাৰটো আমাক দিয়া হৈছে সেই সংবিধানৰ অধিকাৰটোকে আমাক প্ৰদান কৰিব লাগে। এয়াই আমি আজি এই জনজাগৰণ সভাৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰক দেখুৱাই দিছোঁ। অন্তৰ্জাতীয় পৰামৰ্শ দিলে আমি কি পদক্ষেপ ল'ম তাৰ বাবে চিন্তা কৰিবলৈ বাধ্য হ'ম। সমগ্ৰ ভাৰতবৰ্ষত আদিবাসী চেংগেল অভিযানৰ কেন্দ্ৰীয় সভাপতি সন্মানীয় কালচাৰ নগৰকে নেতৃত্বত এই আমাৰ জাতি ৰক্ষাৰ সংগ্ৰাম, সমাজ ৰক্ষাৰ সংগ্ৰাম, ধৰ্ম ৰক্ষাৰ সংগ্ৰাম আমি চলাই আছোঁ আৰু এই সংগ্ৰামটো আপোনালোকে অকল আমাৰ সংগ্ৰাম কৰি নাভাবিব। কাৰণ এই তামুলপুৰ জিলা সমিতিৰ উদ্যোগত সাৰনা ধৰ্ম কোড জনজাগৰণ সভা তামুলপুৰ এইখন কুমাৰীকাটা আঞ্চলিক ভৱনত জনজাগৰণ সভা আয়োজন কৰিছিলোঁ আৰু এই জনজাগৰণ সভাৰ মূল উদ্দেশ্যটো হৈছে যে ভাৰতবৰ্ষত থকা আমি আদিবাসীসকলক এতিয়ালৈকে সাৰনা ধৰ্ম কোড প্ৰদান কৰা হোৱা নাই, যি সাৰনা ধৰ্মৰ কোড আমাৰ সাংবিধানিক মৌলিক অধিকাৰ। যোৱা 2011 লোকপিয়াল জনগণনাত 50 লাখতকৈ অধিক এনে আধাৰ কলমত আমি লিখিছিলোঁ, কিন্তু আমাতকৈ কম সংখ্যাত লেখা জৈনসকলক জৈন ধৰ্ম কোড প্ৰদান কৰা হ'ল। আমাক কিয় বাদ কৰি দিয়া হ'ল? উন্নতি পলমে ভাৰত চৰকাৰে আমাক সাৰনা ধৰ্ম কোড প্ৰদান কৰিব লাগে। লগতে যে আমি
অসমত বসবাস কৰি থকা আদিবাসীসকলক এতিয়ালৈকে আমি জনজাতিকৰণৰ মৰ্যাদাটো লাভ কৰিব পৰা নাই বা আসাম চৰকাৰে আমাক দিয়া নাই। ইয়াৰ পৰাই আমি অসম চৰকাৰক ক'ব খোজোঁ যে বিভিন্ন নিৰ্বাচন আহিলেই আপোনালোকে প্ৰতিশ্ৰুতিটো আমাক দি থাকে। ইয়াৰ কাৰণে আমি এবাৰ নিৰ্ণয় ল'ব পাৰিছোঁ যে আদিবাসীসকলৰ কাৰণে যিকোনো ৰাজনৈতিক দল কিন্তু তেওঁলোকৰ এজেণ্ডাত আমাৰ এজেণ্ডা নাই। আমাৰ এজেণ্ডা কি? ভাষা মানে ভূমি, ভাষা মানে সাঁওতালি ভাষা, জাতি মানে ST আমাক আজিলৈকে দিয়া হোৱা নাই, ধৰ্ম মানে সাৰনা ধৰ্ম কোড আমাক দিয়া নাই, সাৰনা মৰ্যাদা ধৰ্ম, रोजगार माने आमाक डोमिसाइल बा आरक्षणर व्यवस्था दिया ना। तार माने सकलो राजनीतिक पार्टी आमार कारणे बेकारे साबित करे। यार कारणे आमी অসম सरकार बा भारत सरकार बा जिकोनो राजनीतिक दलक कब खोजो जे आमी आदिवासीসকলে আপোনালোকক কিয় ভয়, कारण আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি এতিয়ালৈকে পূৰণ নকৰিলে ইয়াৰ কাৰণে ভোটৰ কাৰণে আমাৰ একো চিন্তাটো নাই।